আপোনালোক সকলোৱে ইতিমধ্যে অৱগত যে আমাৰ মৰমৰ জুবিন গাৰ্গৰ যেটো পোষ্টমৰ্টেম কৰা কথা আছিল পোষ্টমৰ্টেমৰ কাম সম্পূৰ্ণ হ'ল আৰু এতিয়া জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূত বা আমাৰ যিখিনি বিষয়া আছে বা জুবিনৰ বন্ধু আছে তেওঁলোকক অৰ্পণ কৰি দিয়া হৈছে। ইয়াৰ নেক্সট ষ্টেপটো হ'ল তেখেতক আমি পাৰ্থিৱ শৰীৰক আমি দিল্লীলৈকে লৈ আহিম আৰু দিল্লীৰ পৰা এখন বিশেষ বিমান যোগে আমি তেখেতক গুৱাহাটীলৈকে লৈ আহিম। গুৱাহাটীত অহাৰ সময়টো আমি আপোনালোকক জনাম। গুৱাহাটীত আহিলে প্ৰথম পাৰ্থিৱ শৰীৰ জুবিনৰ ঘৰলৈকে আহিব। সেইখিনি সময়ত আমি বিচাৰিম যাতে কোনো ৰাইজ তাতে নাথাকে, কাৰণ জুবিনৰ পৰিয়ালটোৱে একান্তভাৱে অলপ সময় কটোৱাৰ সেইটোৱে শেষ সময়। কাৰণ এবাৰ সৰু সজাইত অহাৰ পিছত পৰিয়ালে জুবিনৰ লগত সময় কটাব নোৱাৰিব। গতিকে জুবিনৰ পৰিয়ালে আমাৰ পৰা বিচাৰিছে যে জুবিনৰ পাৰ্থিৱ শৰীৰ জুবিনৰ ঘৰলৈকে আহক আৰু জুবিনৰ 85 বছৰীয়া পিতৃ বা আন পৰিয়ালৰ খুব যিখিনি পৰিয়ালৰ লোক তেওঁলোকে যাতে অলপ নিবিড় মুহূৰ্ত তাতে কটাব পাৰে। তাতে 1 ঘণ্টা সময় থাকিব আৰু সেইখিনি সময়ত আমাক বেয়া পাব নালাগে। আৰক্ষীয়ে আমি কৈছোঁ যাতে জুবিনৰ পৰিয়ালে জুবিনৰ লগত অন্তৰংগ সময় অলপ কটোৱাৰ পৰিৱেশ এটা যাতে সৃষ্টি কৰি দিয়ে। তাৰ পিছত আমি সৰু সজাইলৈকে তেখেতক লৈ আহিম আৰু আমাৰ ইণ্ডোৰ ষ্টেডিয়ামৰ সন্মুখৰ যিখিনি জাগা আছে তাতে আমি জুবিনৰ পাৰ্থিৱ শৰীৰ ৰাখিম। যদি বহুত বেছি বৰষুণ আদি হয় তেতিয়ালে কণ্টিজেঞ্চি হিচাপে এই জাগাটো আমি ৰাখি থৈ দিম, কিন্তু এইটো বিকল্প। তাতে আমাৰ ব্যৱস্থা হ'ব। তাৰ পিছফালে জুবিনৰ পৰিয়ালে থাকিব পৰা অলপমান ব্যৱস্থা কৰি দিয়া হ'ব। একেবাৰে নিকট বা খুব আত্মীয় মানুহখিনি অলপ চকীত বহিব পৰা ব্যৱস্থা কৰি দিয়া হ'ব। আমাৰ য'ত হেলিপেড আছে, যিসকল ৰাইজে অলপ বেছি দেৰি থাকিব খোজে সেই জাগাটো আমি ডেভেলপ কৰিম। আমাৰ ইয়াৰ যিখিনি মাল্যৰ্পণ আদি হৈ থাকিব তাতে আমি চায়ো থাকিব পাৰিম আৰু গুৱাহাটীত বাকী যিমান আমাৰ ভিজুৱেল প্লেটফৰ্ম আছে তাতো আমি গোটেই আমাৰ ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি পোনপটীয়াকৈ দেখুৱাই থাকিম। আমি জানো যে আমাৰ ইয়াৰ টেলিভিশ্যন সকলেও দেখুৱাই থাকিব। তথাপিতো যিসকল ইয়াত কিছু সময় থাকিব খোজে তেওঁলোকৰ কাৰণে আমি থকাৰ ব্যৱস্থা কৰি দিম। আমি এনাফ টয়লেটছ আদিৰো ব্যৱস্থা কৰিম, খোৱা পানীৰো ব্যৱস্থা কৰিম আৰু অহাকালি আমি এইটো চিন্তা কৰিছোঁ যে নেশ্যনেল হাইৱেত আমি ট্ৰাকছ আদি সোমাব নিদিম। বাইহাটা চাৰিআলিত তেওঁলোক যাবগৈ, যাতে ইয়াত থকা পাৰ্কিং লটছখিনি আমি ল'ব পাৰোঁ, কাৰণ অসমৰ বিভিন্ন জেগাৰ পৰা মানুহ আহিব। আৰু অহাকালি ৰবিবাৰ আছে, অহাকালি বন্ধ দিয়াৰ কোনো প্ৰাসংগিকতা নাই, কিন্তু যিদিনাখন জুবিনৰ অন্তিম সংস্কাৰ হ'ব সিদিনাখন আমি বিদ্যালয় মহাবিদ্যালয় আদি নিশ্চিতভাৱে আমি বন্ধ দিম। এতিয়ালৈকে এইখিনি ব্যৱস্থা আমি কৰিছোঁ। মই আশা কৰিছোঁ যে কালি নিচেই পুৱাতে 6 বাজি বা 7 বাজি নিচেই পুৱাতে আমি জুবিনক গুৱাহাটীত পাম। আজিৰ দিনটো আমি আগ্ৰহেৰে অপেক্ষা কৰিব লাগিব। মই চেষ্টা কৰিছিলোঁ আজি আনিবৰ কাৰণে, ছিংগাপুৰৰ কৰ্তৃপক্ষকো কৈছিলোঁ যে পোষ্টমৰ্টেম নকৰাকৈ পঠিয়াবৰ কাৰণে, কিন্তু অসমত যিহেতু তদন্তৰ কথা এটা আহিলে বা এজাহাৰ আদিও আহিলে, তাৰ পৰিপ্ৰেক্ষিতত আমি পোষ্টমৰ্টেমটোক খুব বেছি না কৰিবৰ কাৰণে আমি সুবিধা নাপালোঁ, কাৰণ ছিংগাপুৰ কৰ্তৃপক্ষ অলপ সচেতন হৈ গ'ল। ইয়াৰ ফিডবেকখিনি তেওঁলোকেও পায়। সেইকাৰণে আজি অনাৰ যিটো প্ৰচেষ্টা সেইটোত আমি সফল নহ'লোঁ, কিন্তু আজি নিশাৰ ভিতৰতে তেখেত দিল্লীলৈ আহিব আৰু দিল্লীৰ পৰা আমি বিশেষ বিমানেৰে তেখেতক গুৱাহাটীলৈ লৈ আহিম। তেওঁ যেতিয়া দিল্লীত আহিব ইখন ফ্লাইটৰ পৰা ইখন ফ্লাইটলৈকে আহোঁতে খুব বেছি 1 ঘণ্টা সময় লাগিব।
গতিকে দিল্লীত অহাৰ লগে লগে উইদিন 1 hour তেখেতক আমি লৈ আহিম ডিপেণ্ড কৰিব ছিংগাপুৰৰ পৰা দিল্লীত কেইটাত আহি পায় সেইকাৰণে আমাৰ যিখিনি ফেন বা আমি গুণমুগ্ধ তেওঁলোকে ৰাতিপুৱা 6 বাজি 7 বাজি বুলি ভবাই ভাল যদি নিশা আহেও আমি জুবিনৰ পৰিয়ালৰ সৈতে থকাৰ সুবিধা কৰি দিম যোৰহাটৰ পৰা ৰাইজে দাবী কৰিছে যে তেজপুৰত জ্যোতি বিষ্ণু আছে গুৱাহাটীত ভূপেন হাজৰিকা আছে যোৰহাটত জুবিন গাৰ্গ থাকিব লাগে জুবিনৰ গুণমুগ্ধ যোৰহাটৰ ৰাইজে বিশেষকৈ উজনি ৰাইজে আমাক যথেষ্ট অনুৰোধ কৰিছে কিন্তু এই বিষয়ে মই যোৱাকালিয়ে কৈছোঁ যে চৰকাৰে অকলে সিদ্ধান্ত ল'ব খোজা নাই আমাৰ অসম সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থা বা আমাৰ যিখিনি শিল্পী আছে জুবিনৰ লগত যথেষ্ট জীৱনটো নিবিড়ভাৱে কটালে আমি তেওঁলোকৰ লগত আলোচনা কৰিম আৰু পৰিয়ালৰ যিটো ভিউ সেইটোতো আটাইতকৈ গুৰুত্বপূৰ্ণ যে পৰিয়ালে কি বিচাৰে গতিকে এই গোটেই কথাখিনি পতাৰ পিছতহে আমি অন্তিম সংস্কাৰৰ সিদ্ধান্ত ল'ম আৰু এই বিষয়ে কথা পাতিবৰ কাৰণে মই ৰনোজ পেগু বিমল বৰাক দায়িত্ব দিছোঁ তেওঁলোকে দল সংগঠন কলা কুশলী সকলোৰে লগত কথা পাতিব আৰু আমি জুবিনৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত চৰকাৰীভাৱে নকৰি ৰাইজৰ দ্বাৰা আমি কৰিব খুজিছোঁ যাতে ৰাইজে বিচৰা মতে আমি কৰিব পাৰোঁ গুণমুগ্ধৰ ওপৰত নিৰ্ভৰ কৰিব নেকি যে কিমান দিন ইয়াত তেওঁৰ প্ৰাৰ্থী কৰি সেইটো চব সিদ্ধান্ত এইটোৱে যে আমি কাকো বাধা নিদিওঁ যিমান সময়লৈকে মানুহ আহি থাকিব সিমান দিন আমি ৰাখিব পাৰোঁ কিন্তু যিহেতু এমব্লেম হৈ আহিব শৰীৰটো কিমান সময় থাকিব পাৰিব ডাক্তৰে আমাক ক'ব ধৰক যেতিয়া আমি সংস্কাৰলৈকে লৈ যাওঁ তেতিয়ালৈকে যদি বডিটো একেবাৰে বেয়া অৱস্থাত হয় তেতিয়াও মানুহে বেয়া পাব সেইকাৰণে এইটো নিৰ্ভৰ কৰিব চিকিৎসকসকলৰ ওপৰত ছিংগাপুৰত এতিয়া তেওঁৰ এমব্লেমৰ কাম চলি আছে সি কিমান দিন শৰীৰটোক প্ৰটেক্ট কৰিব পাৰিব এতিয়া আজিতো আহোঁতে 24 ঘণ্টা হৈ যাব ইয়াতে 24 ঘণ্টা থাকিলে 48 ঘণ্টা আমি ক'লোঁ আৰু এদিন বঢ়াই দিয়ক 72 ঘণ্টা যদি যোৰহাটত লৈ যাব লাগে আৰু 6 ঘণ্টা ইমান দেৰি শৰীৰটোৱে থাকিব পাৰিব নাই গতিকে এইটো যিটো আমাৰ ডক্টৰসকলে আমাক যেনেকৈ ক'ব যে ইয়াৰ পিছত থাকিলে শৰীৰটোক আমি সংস্কাৰৰ সময়ত একেবাৰে নাপামগৈ গতিকে এই বস্তুটো ডিপেণ্ড কৰিব ছিংগাপুৰে কেনেকৈ শৰীৰটোক এমব্লেম কৰি পঠিয়ায় আৰু কিমান দিন শৰীৰটোক আমি ৰাখিব পৰা পৰ্যায়ত থাকোঁ এটা প্ৰশ্ন এই মুহূৰ্তত হয়তো বিভিন্ন প্ৰান্তত পৰিছে মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ গোস্বামী সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ পৰিছে অসম পুলিচে এজাহাৰখন ৰেজিষ্টাৰ কৰিছে আৰু তদন্ত নিশ্চিতভাৱে হ'ব যিহেতু FIR হৈছে আমি তদন্তৰ আওতাত শ্যামকানু মহন্তও আহিব সিদ্ধাৰ্থ গোস্বামীও আহিব সিদ্ধাৰ্থ শৰ্মাও আহিব আৰু ছিংগাপুৰৰ যিসকল লোক শেষ সময়ত জুবিন গাৰ্গৰ লগত আছিলে তেওঁলোকো তদন্তৰ আওতাত আহিব বা ইয়াত এটা কথা ওলাইছে যে আগদিনাখন কোনোবাই জুবিন গাৰ্গক কোনোবা জাগা এটাত পাৰ্টি এটাত লৈ গৈছিল বুলি মই তেনেকুৱাও দুই এটাত ছ'চিয়েল মিডিয়া দেখিছোঁ সঁচা মিছা নাজানো সেইবিলাকো আমি চাম কিন্তু ছিংগাপুৰ কৰ্তৃপক্ষও ইতিমধ্যে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে গতিকে ইয়াৰ যিহেতু প্লেচ অফ অকাৰেঞ্চ ইণ্ডিয়া নহয় গতিকে ক্ৰিমিনেল পাৰ্টটো যদি কিবা আছে ছিংগাপুৰৰ পৰা পাম আৰু অসমৰ পৰা লৈ যাওঁতে যদি কিবা বেয়া ভাবি লৈ যোৱা হৈছিল সেইটো আমি অসমত পাম গতিকে এই ক্ষেত্ৰত আমি চৰকাৰে সম্পূৰ্ণ নিৰপেক্ষভাৱে যি ধৰণে কোনোবা ৰাইজে যদি সাক্ষীও দিব খোজে কোনোবা ৰাইজৰ হাতত যদি কিবা খবৰো আছে আমি সকলো ব্যৱস্থা কৰি দিম যাতে গোটেই বিষয়টো সকলোৰে কাৰণে মুকলি হৈ থাকে কোনো কথা যাতে গোপন হৈ নাথাকে